এইখন এখন জাৰ্মানী চহৰ নে অকণ ফুৰি গুড মৰ্নিং আকৌ এটা পুনৰ নতুন দিনৰ আৰম্ভণি কৰিব লৈছোঁ বৰ্তমান মই আছোঁ এতিয়া জাৰ্মানীৰ মাইনহেমত এইখনত হোটেলত আমি কালি আহি ৰাতি পালোহি খুব ধুনীয়া হোটেল এয়া হোটেলৰ মানে ভিতৰত সোমোৱাৰ পিছত ৰুমবিলাকত কিছুমান এনেকুৱা কিছুমান সৰু বস্তু আছে সেই বস্তুবিলাক কেনেকৈ ইউজ কৰে সেইবিলাক চাই থাকোঁতে বহুত সময় যায় উপায় নাই তেওঁ বুলি সোনকালে খাই বৈ এতিয়া আমি আকৌ ওলাই যাব লাগিব এতিয়া ব্ৰেকফাষ্ট কৰিবলৈ আহিছোঁ এইখিনিতে ইয়াৰ ৰিচিপশ্যন আছে এইপিনে কিটচেন ৰেষ্টুৰেণ্ট আছে বুফে চিষ্টেমত কি দিছে আমি সকলো আপোনালোকক দেখুৱাম আৰু আজিৰ দিনটো আমি আৰম্ভণি কৰিম চিম্পি গৈছে বস্তু ল'বলৈ এইপিনে ৰেষ্টুৰেণ্ট এৰিয়া পূৰা সম্পূৰ্ণ অ'পেন এইপিনে চাহৰ মেচিন লগোৱা আছে গুড মৰ্ণিং 509 এইখন এখন জাৰ্মানী চহৰ নে অকণ ফুৰি পেলাই চাইছোঁ ওচৰৰ চাৰাউণ্ডিং এৰিয়াটো খুব ধুনীয়া শান্ত ইয়াত এটা বস্তু দেখিছোঁ আপোনালোকে মন কৰিছে নে ক'তো এটা মানুহ নাই মানুহবিলাকে পিঙাই ঘূৰি নুফুৰে আমাৰ নিচিনা যেতিয়া কাম থাকে তেতিয়া ওলাই আহে বাহিৰলৈ আৰু মানুহতকৈ যেন ইয়াত গাড়ীহে বেছি এনেকুৱা নিচিনা লাগিছে অকণমান আপোনালোকক চাৰাউণ্ডিংটো এবাৰ দেখাই দিছোঁ সেইখন সন্মুখত আমাৰ হোটেলখন কালি সেইখনতে আছিলোঁহি ধুনীয়া চহৰ খুব সুন্দৰ চহৰ এইবোৰ ধুনীয়া ধুনীয়া ঘৰ তেওঁলোকৰ ট্ৰেডিশ্যনেল মানুহৰ ঘৰ হৈ গ'ল নে বস্তু অনা হ'লে তললে বস্তু আনোগে আৰু এতিয়া ঠিক আছে চাইছোঁ জেগাবোৰ দেই চাওক সেই মানুহ এজনে ধুনীয়াকৈ পাতবিলাক ৰেকমবিলাক সিঁচি আছে দূৰলৈ ঠেলি আছে শাৰী আছে ৰাস্তা মৰমৰ মাৰুতি আমাৰ গাড়ী ইতিমধ্যে ৰাওনা হৈছে এতিয়া আমি প্ৰথম যাম মাৰ্চিডিজ বেঞ্চ মিউজিয়াম চাবলৈ কি সুন্দৰ খেতি চাওকচোন দুই কাষে এয়া সন্মুখত আপোনালোকে দেখিছে ফ্লাইট কেইখন যে ৰখা আছে এইটো এটা এয়াৰফ'ৰ্চৰ মিউজিয়াম হয় ইয়াত কিন্তু আমি সোমাব নোৱাৰিলোঁ City of Stuttgart আমাক জনোৱা মতে আমি আৰু কিছু সময় পিছতে গৈ মাৰ্চিডিজ বেঞ্জৰ বিখ্যাত মিউজিয়ামত উপস্থিত হ'বগৈ আমি এতিয়া আহিছোঁ মাৰ্চিডিজ বেঞ্জ মিউজিয়ামলৈ ইয়াৰ পাছখনো আমাৰ মাৰ্চিডিজ বেঞ্জৰে হয় এই মাৰ্চিডিজ বেঞ্জৰ মিউজিয়ামৰ সন্মুখভাগ সেইকেইটা টয়লেট মানে টয়লেটে নে কি ধৰিবই নোৱাৰে ভিতৰৰ পৰিৱেশটো দেখিয়ে কিবা ইমান সুন্দৰ নহয় চাওকচোন কি ধুনীয়া এইটো মাৰ্চিডিজ বেঞ্জৰ মিউজিয়াম এতিয়া ভিতৰত সোমাম টিকেটৰ কাৰণে লাইন কৰি আছোঁ তাৰপিছত দেখা যাব ভিতৰত কি আছে যদি কৰিবলৈ ভিডিঅ' কৰি আপোনালোকক যিমান টাইম দেখাম ইয়াত সোমোৱাৰ লগে লগে এটা দিলে মাৰ্চিডিজ বেঞ্জৰ এইটো দিছে আৰু এটা ওলমাই ল'ব লৈছে ইয়াত কেনেকৈ কি হয় সকলো ইয়াত বুজাই গৈছে ইংলিছতে কৈ আছে সকলো আমি আহি মাৰ্চিডিজ বেঞ্জৰ 6th ফ্ল'ৰত উপস্থিত হ'লোহি ইয়াত আমি সোমাওঁতে আমাক এটা ডিভাইচ দিয়া হ'ল আৰু আমি যিটো মডেলৰ ওচৰতে খাৰা হওঁ সেই মডেলটোৰ বিষয়ে সেই ডিভাইচটোৰ পৰা আমাক কোৱা হয় আৰু আমাক হেডফোন লগাই দিছোঁ আৰু আমাক কোৱা মতে তাত যিটো আমাক বিল দিলে সেই বিলডাত আমাক ছভেনিয়াৰ হিচাপে তেওঁলোকে আমাক দি দিব আৰু এই মাৰ্চিডিজ বেঞ্জৰ এই যিটো বিল্ডিং আছে ওপৰৰ একেবাৰে টপ ফ্ল'ৰৰ পৰা তললৈকে তেওঁলোকৰ কেনেধৰণে মাৰ্চিডিজ বেঞ্জ ক্ৰমান্বয়ে ডেভেলপ কৰিছিলে তাৰ সম্পূৰ্ণ বিৱৰণ দিবলৈ তেওঁলোকে চাইছে আৰু ইয়াত খুব সুন্দৰ সুন্দৰ কিমান পুৰণি মাৰ্চিডিজ এইবোৰ চব মাৰ্চিডিজ বেঞ্জৰ ইঞ্জিন হয় এইবোৰ কিমান ধুনীয়া ধুনীয়া আগৰ পুৰণা গাড়ী
এইবোৰ সব সংৰক্ষণ কৰি ৰাখিছে খুব সুন্দৰভাৱে ৰাখিছে এইবিলাক আমিও লাহে লাহে ঘূৰি ঘূৰি এটা এটাকে তললৈ আমি গৈ আছো কি পাই যাম সকলো আপোনালোকক দেখুৱাই যাম এই গাড়ী চাওকচোন কি সুন্দৰ গাড়ী এই ওচৰতে আহোঁতে আমি আগতে ভাবি আহিছিলোঁ যে মানুহ ক'তো এটা মানুহ দেখা নাপাওঁ ইয়াত বোলো জাৰ্মানী ইমান ফুটবলত ইমান বেছি খেলে সেইখন সন্মুখত আমাৰ এখন যিখন দেখা গৈছে বগা সেইখন ফুটবল গ্ৰাউণ্ড আৰু ইয়াতো এনেকৈ এই অঞ্চলটোতে খেলাৰ যিবিলাক আছে ষ্টেডিয়াম আছে গ্ৰাউণ্ড আছে বেলেগ বেলেগ খেলাৰ স্পৰ্টছ এক্টিভিটি এইখিনিতে হয় বুলি কৈছে সেই তাত খেলি আছে দেখিছেনে ৰ'ব অকণ জুম কৰি দেখাইছোঁ দেই এইটো এটা মাৰ্চিডিছৰ ইঞ্জিন এই নিজৰ ভিতৰতে মহাত্মা গান্ধীৰ ছবিও তেওঁলোকে সংৰক্ষণ কৰি ৰাখিছে গাড়ীবিলাক চাওকচোন কি ধুনীয়াকৈ ৰাখিছে ন একদম চিকে আছে অকণো বালি ধূলি নাই গাড়ীবিলাকত গাড়ী দেখিছে নে কেনেকুৱা মাৰ্চিডিজ বেঞ্জৰ এনেকুৱা এখনো ল'বলৈ মন যায় দেই দেখিলে গাড়ী চানে কেনেকুৱা মৰম লাগিছে সেইখন এখন সন্মুখত ট্ৰাক পুৰণা দেখিছে না অকণো ধূলি যাতে পৰিব নোৱাৰে তাৰ এনি টাইম তেওঁলোকে গাড়ী মোহাৰি আছে এইখন এখন কমাৰ্চিয়েল ভেহিকলৰ বাছ আগৰ মডেলৰ এই চাওকচোন গাড়ীবিলাক যেন পুতুলৰ কাৰহে সজাই থৈছে তেনেকুৱা নিচিনা লাগিছে এইখন চাওক না গাড়ী মানে দেখি কি ধুনীয়া লাগিছে ন বাপ্পা ঐ যেন এনেকুৱা মাৰ্চিডিজ এখন কেতিয়া চলাবলৈ পাম তাকে ভাবি আছো দেই এইবোৰ চাওক না গাড়ী ৰেচ কাৰ এইটো 2018 মডেল আমিও আত্মহাৰা হৈ কেউপিনে গাড়ীবিলাক চাই ক'ব নোৱাৰা হৈ ঘূৰি ফুৰিছোঁ মানে ইখনতকৈ সিখন ধুনীয়া গাড়ী আমি ইতিমধ্যে এটা স্মৰণীয় দিন বুকুত বান্ধি তাৰ পৰা ওলাই আহিলোঁ এতিয়া আমি পুনৰ ঢাপলি মেলিছোঁ অষ্ট্ৰিয়া অভিমুখে বাটত যাওঁতে কি ক'ত পাম সকলো আপোনালোকক আমি দেখুৱাই যাম ধুনীয়া লাগিছে চাওক ঠিক মানে বুজাব নোৱাৰা ইয়াৰ সকলো বস্তুৱে ডিচিপ্লিন খেতিও ডিচিপ্লিনকৈ কৰে চব আমি এতিয়া টুৱাৰ্ডছ অষ্ট্ৰিয়া গৈ আছোঁ ইনছব্ৰুক আৰু গৈ থাকোঁতে এই জেগাকণতে আমি অকণমান সময়ৰ কাৰণে আমাক ৰখালে ৰেষ্টুৰেণ্ট আছে ধুনীয়া এইবোৰ একচুৱেলি পাম্পিং ষ্টেচন হয় ইয়াতে সকলো সুবিধা আছে কাষত মেকডনাল্ড আছে ৰেষ্টুৰেণ্ট আছে চব সুবিধা আছে সৰু এখন জেগা এটা কি আছে এটা চাব লাগিব
ফ্ৰেঞ্চ ফ্ৰাই আৰু কোকো কোলা আনিলোঁ এইটোত আমাৰ ইণ্ডিয়ান টকা হ'ল 600 টকা খাই এতিয়া ওলাই আছে এইটো আমাৰ এইটো ৰাস্তাটো অষ্ট্ৰিয়া গৈ আছোঁ আমি ইঞ্চব্ৰাগ এতিয়া আমি জাৰ্মানীতে আছোঁ কিছু সময়ৰ পাছত আমি অষ্ট্ৰিয়া বৰ্ডাৰ পাৰ কৰিম এই সাইনবোর্ডখন যে দেখাইছে সেইপিনে আমি ইঞ্চব্ৰুকলৈ ফাটি গুচি যাম So this we are passing a town which is called Frusen, and this way, of course, there are many towns that we pass by on the highway, but you cannot see them because they are inside. So it's a very typical German town. So because we are taking the inside roads, the scenery will be also very beautiful. And of course, we're passing these dots. The walking street, so this will be the city center to the straight ahead. এতিয়া আমি আহি এখন শ্বপিং মলত ৰলোহি এইটো এটা পাম্পিং ষ্টেচনত থকা শ্বপিং মল ইয়াত সকলো আছে বিশেষকৈ ফল মূলবোৰ দেখি মানে ইমান ধুনীয়া লাগিছে ইমান ধুনীয়া ফ্ৰেছ হৈ আছে ফল মূলবিলাক আৰু ইয়াত ফল মূল আপোনাৰ শাক চব্জি গ্ৰচাৰী আইটেম সকলো পাব আমি ইয়াতে খুব ধুনীয়া আমাৰ যেটো আহোম বগৰী বুলি কয় তেনে ধৰণৰ আহোম বগৰী দুটা কিলো এটা নৰা বগৰী এটা আহোম বগৰী খুব সুন্দৰ ইঞ্চব্ৰুকলৈ গৈ আছিলোঁ বাটৰ ৰাস্তাটো ক্লোজ থকাৰ বাবে আমাৰ এখন সৰু টাউনৰ মাজেদি ঘূৰাই আনিলে আজি আমাৰ জাৰ্নিটো ইমান ধুনীয়া লাগিছে নহয় মানে গৈ থাকোঁতেই মানে মনটো কিবা ভাল লাগি আছে পাহাৰৰ কাষে কাষে সৰু সৰু চহৰ আৰু চহৰবিলাক মানে এইবোৰ একচুৱেলি সৰু সৰু গাঁও হয় গাঁওবিলাক মানে দেখাত ইমান সুন্দৰ নহয় পৰিপাটি আৰু সকলো একেই ধৰক যিমান যেনেকুৱা ধৰণৰ ঘৰ আছে ওখত তেনেকুৱাই চব ঘৰ তাৰ মাজত কোনো ডাঙৰ অট্টালিকা বনোৱা নাই আমি এতিয়া আৰু পাবলৈ সময় লাগিব বুলি কৈছে আমি এতিয়া অষ্ট্ৰিয়া অভিমুখে গৈ আছোঁ আমি গৈ থাকোঁ বলক আপোনালোকক দেখুৱাই লৈ যাম ইয়াৰ পিছত আমি কি পাম আপোনালোকক সকলো দেখাম এই ভিডিঅ'টো আমি ইমানতে সামৰিব লাগিব এইয়া চাওক সেই ওপৰত এটা পেৰাচুট ড্ৰপিং চলি আছে আৰু ইয়াৰ পৰৱৰ্তী খণ্ডত আমি অষ্ট্ৰিয়া পোৱাৰ পিছত কেনেধৰণে ক'ত কি কৰিলোঁ সকলো আপোনালোকক দেখাম এই ভিডিঅ'টো ইমানতে সামৰিছোঁ আমাৰ ভিডিঅ'বিলাক অনুগ্ৰহ কৰি চাই থাকিব আমিও নতুন নতুন দেশলৈ যাম আপোনালোককো নতুন নতুন দেশৰ বিষয়ে জনাই থাকিম নমস্কাৰ